যাগ যজ্ঞ পূজা পাতল আছে জ্ঞান কাণ্ড বা জ্ঞান মাৰ্গ য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম জ্ঞান ধাৰণা সমাধিৰ দ্বাৰা উপাসনা কৰে আৰু এটা আছে ভক্তি মাৰ্গ সমস্ত ভূতব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই সত্যটো উপলব্ধি কৰি ভগৱান কৃষ্ণ একান্তভাৱে শৰণ হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি প্ৰভু ভগৱন্তৰ ওচৰলৈ আহি যাব পাৰে এটা ডাঙৰ কথা হ'ল যদিও উদ্ধৱক ক'লে যে তিনিটা মাৰ্গটো আছে মোৰ ওচৰলৈ কৰ্ম মাৰ্গৰ দ্বাৰাও পালে মোক পাবা যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাও পায় নিৰ্গুণ নিৰাকাৰভাৱে উপাসনা কৰি মোৰ ওচৰলৈকে আহিব পাৰিব আৰু ভক্তিভাৱে মোৰ ওচৰলৈ আহিব কিন্তু মোৰ সিদ্ধান্ত কিন্তু এটা জ্ঞান কৰ্ম ভগতি কহিলো কৰি ভেদ ভগতি পৰম পন্থ দিলো কৰিছে উদ্ধৱক ক'লে যদিও মই তিনিটা মাৰ্গ মোৰ ওচৰলৈ অহা আছে কিন্তু মোৰ সিদ্ধান্ত এটা কোনটো বোলে ভক্তি ডাঙৰ কথা হ'ল ইফালে গীতাত ভগৱানে অৰ্জুনক কৈছে সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয় নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা তাত কৈছে যে হে অৰ্জুন মই সকলোৰে কাৰণে সমান সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয় মোৰ কাৰো প্ৰতি দ্বেষ ভাৱ নাই আৰু কোনোজন মোৰ বিশেষ প্ৰিয় নহয় মই উদাসীনভাৱে থাকোঁ যদি তোমাৰ মনত কাৰো প্ৰতি দ্বেষ ভাৱ নাই কোনোজনৰ প্ৰতি যদি ইমান তোমাৰ প্ৰিয় নহয় তেতিয়াহ'লে তিনিটা মাৰ্গৰ তুমি দুটা মাৰ্গ সাইড কৰি এটা কিয় ৰাখিলা তিনিটা মাৰ্গ যেতিয়া আছে তেতিয়া তিনিটা কৰিবলৈ দিয়া ক্ষতিটো কি ভগৱানে কিহৰ কাৰণে দুটা মাৰ্গ কৰ্মকাণ্ড আৰু জ্ঞান মাৰ্গক সাইড কৰি কেৱল ভক্তি পন্থ কলিযুগৰ কাৰণে কিয় দিলে ভগৱান কি আমাৰ জীৱবিলাকৰ শত্ৰু নেকি পিতা ভমৈশ্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্র ওংকাৰ ঋক সাম যজুৰে বচন নৱম অধ্যায় 17 নম্বৰ শ্লোকত অৰ্জুনক কৈছে হে অৰ্জুন পিতা ভমৈশ্য জগত মাতা ধাতা পিতামহ মই সমস্ত জগতৰ পিতা মই মাতা মই পিতামহ বেদৰ ওংকাৰ প্ৰণৱ মই ঋক বেদ সাম বেদ যজুৰ বেদ মই যিজন আমাৰ পিতা যিজন মাতা যিজন অভিভাৱক সেইজনে কি আমাৰ বেয়া চিন্তা কৰিব তেওঁ কি জীৱৰ বেয়া কথা চিন্তা কৰি পেলাই দুটা মাৰ্ক সাইড কৰি পেলাই এটা দেখুৱাইছে জলদি নহয় কলিযুগৰ কাৰণে বাকি দুটা মাৰ্গত অকণমান কষ্ট আছে ৰিস্ক আছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণ ধৰ্ম সম্পদতে সৰ্বি অধৰ্মস্য বিপৰ্যয় 11-21-15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত উদ্ধৱক ক'লে হে উদ্ধৱ কৰ্ম মাৰ্গৰ দ্বাৰা মোৰ ওচৰলৈ অহা আপত্তি নাই কিন্তু ছটা বস্তুৰ শুদ্ধতা থাকিব লাগিব যাগ যজ্ঞ পূজা পাতল ধৰ্ম সম্পদতে সৰ্বি ছটা বস্তুৰ শুদ্ধতা লাগিব কি স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া ছটা বস্তুৰ শুদ্ধতা লাগিব ক'ত যজ্ঞ কৰিব স্থান কেনেকুৱা জনকাৰী ৰজাই স্থান নিৰ্মাণৰ কাৰণে 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী সাজু কৰিছিল তৈয়াৰ কৰিছিল দুসরে মন যায় তবে যদি আমি যজ্ঞ করব আমি ফল পাম না কাল যজ্ঞ সূর্য উদয়ের পৰা সূর্য অস্তৰ ভিতৰত এই দিনৰ ভাগত যেনেকৈ কৰা হয় তাকো বিভিন্ন যজ্ঞৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰভাৱ এই মতে বেদে নিৰ্ধাৰণ দিছে তাত লগা পাত্ৰ তাত লগা দ্ৰব্য শুদ্ধ হ'ব লাগিব বিশেষকৈ মন্ত্ৰ উচ্চাৰণত যদি ছিদ্ৰ ৰৈ যায় তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে মৃত্যু পৰ্যন্ত হ'ব পাৰে ষষ্ঠ স্কন্ধত আছে ভিক্ষা কুবল তস্তামনিৰ পিতেক আছিল বিশ্বৰূপ যেতিয়া বৃহস্পতি দেৱতাসকলৰ গুৰু ইন্দ্ৰৰ ওপৰত ক্ষোভ কৰি কিছুদিনৰ কাৰণে অন্তৰ্ধান হৈ যায় এই দেৱতাসকল বিষ্ণুৰ কাষ চাপে প্ৰশ্ন কৰে যে আমি কেনেকৈ চলিম গুৰু কাষ আমি তেওঁলোকে তস্তামনিৰ পিতেক বিশ্বৰূপৰ কথা কয় বিশ্বৰূপৰ সকলো ঠিক আছে কিন্তু মাতুল বংশ আসুৰিক আছে ভগৱান বিষ্ণুৱে আগতে কয় যে তুমি যদি সহ্য কৰিব পাৰা এইখিনি কথা তেতিয়াহ'লে তেওঁ গুৰু হিচাপে লোৱা দেৱতাসকলে প্ৰাণৰ কাতৰৰ অসুৰৰ ভয়ত বিশ্বৰূপৰ শৰণ ল'লে গুৰু হিচাপে স্বীকাৰ কৰিলে আৰু বিশ্বৰূপে তেওঁলোকক সহায় কৰিলে দেৱতাসকলৰ ওপৰত জিকিল কিন্তু তাৰ পাছতে গম পালে যে
প্ৰসাদ বিষ্ণু অৰ্পণ কৰি পেলাই তেওঁলোকে দিয়ে এই প্ৰসাদ লৈ গৈ বিশ্বৰূপে মাতুল বংশক দিয়ে আতুল বংশক দিয়ে আৰু সেই কথাটো ইন্দ্ৰই সহ্য কৰিব নোৱাৰি পেলাই তেওঁ তৰোৱাল লৈ গৈ ঈশ্বৰক বধ কৰিলে বধ কৰাৰ লগে লগে তস্তামুনি ক্ৰোধ উঠে তেওঁ যজ্ঞ কৰি বিদ্যাসুৰৰ উদ্ভৱ কৰে আৰু বিদ্যাসুৰৰ সৃষ্টি হোৱাৰ পাছত পুনৰ বিদ্যাসুৰৰ হাতত ইন্দ্ৰক বধ কৰিবৰ কাৰণে যজ্ঞ আৰম্ভ কৰে পূৰ্ণাহুতিৰ সময়ত মন্ত্ৰ উচ্চাৰণ কৰিব লাগে ইন্দ্ৰ শত্ৰু নিধন হওক আৰু তেওঁৰ মন্ত্ৰ উচ্চাৰণ কৰিলে ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰ ছিদ্ৰ হৈ গ'ল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ক'ব লাগিছিল ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন মানে ক'ত ইন্দ্ৰ শত্ৰু বধ হওক আৰু ক'লে ইন্দ্ৰৰ শত্ৰু বধ ইন্দ্ৰৰ শত্ৰু বিদ্যাসুৰ নিজে গতিকে ইন্দ্ৰৰ হাতত বিদ্যাসুৰ মৰিবলগীয়া হ'ল তাৰ মানে যাগ যজ্ঞ পূজা পাতল যিহেতু আমি বেলেগ এজনৰ ওপৰত নিৰ্ভৰশীল যদি কেনেবাকে পুৰোহিতজনে মন্ত্ৰ উচ্চাৰণত যদি গণ্ডগোল হ'ল তেতিয়াহ'লে তেওঁৰ একো নহয় যিজন সেৱকী যিজন যাজক তেওঁৰ বিপৰ্যয় ঘটিব বুলি শাস্ত্ৰত কৈছে 11:21-15 সংস্কৃত ভাগৱত একাদশ স্কন্ধ 120 অধ্যায় 15 নম্বৰ শ্লোকত লিখা আছে আৰু তাৰ বিপৰীতে মহাপুৰুষ মাধৱদেৱে কৈছে হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে অকমান যদি ভুল হয় তাৰ একো কথা নাই আপোনাৰ ভাৱ চাব ভক্তি ভাৱত কি আছে ভাৱৰ শুদ্ধতাটো ভক্তিত বহুত ডাঙৰ কথা মেইন বস্তু এইটোই ভাৱৰ শুদ্ধতা সমস্ত জীৱৰ প্ৰতি ভাল ভাল হ'ব লাগে দ্বিতীয় জ্ঞান মাৰ্গ আৰু ইণ্টাৰেষ্টিং কথা কৰ্মকাণ্ডৰ আপোনালোকে প্ৰথমে গম পাইছিল 28,000 ঋষি 28 সহস্ৰ ঋষি বেদৰ প্ৰধান এই বেদজ্ঞ 28,000 ঋষিয়ে হাজাৰ বছৰ তপস্যা কৰি ফল পোৱা নাছিল কৰিলহু যজ্ঞ আমি সহস্ৰ বছৰ হোম ধুমে পূৰ্ণবৰ্ণ ধৈৰ্য কলেবৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো বিৰতে না গতিকে কিমান ডাঙৰ কথা এইকাৰণে কৰ্মকাণ্ডটো ভগৱানে চাইড কৰিছে কলিযুগৰ মানুহৰ কাৰণে ই অতি ৰিস্ক আহক জ্ঞান মাৰ্গ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা শংকৰাচাৰ্যই লিখিছে যে বিভিন্ন তাত দিছে চতুষ্কয় সাধনা বুলি আছে মূল আমি চাৰিটা একেবাৰে সাধাৰণ বস্তু এটা লৈ লওঁ শান্ত দান্ত তিতিক্ষা উৎপত্তি জ্ঞান মাৰ্গত এডমিশন ল'বৰ কাৰণে নাম ভৰ্তি কৰিবৰ কাৰণে যোগ্যতাৰ কাৰণে চাৰিটা মিনিমাম বস্তুৰ প্ৰয়োজন প্ৰথমটো হৈছে শান্ত মানে সম মানে মনৰ ওপৰত সংযম আপোনাৰ মনৰ ওপৰত কন্ট্ৰোল আছে নে নাই যদি আছে তেতিয়াহ'লেহে আপুনি জ্ঞান মাৰ্গৰ কাৰণে উপযুক্ত দ্বিতীয় হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন তৃতীয় হৈছে সহনশীলতা গুণ আপুনি গৰম ঠাণ্ডা ৰ'দ বৰষুণ এইবিলাকত সহ্য কৰিব পৰা হ'ব লাগিব আৰু চতুৰ্থ হৈছে বিষয়ৰ পৰা ওপৰত উঠিব পৰা এই চাৰিটা গুণ যাৰ আছে তেওঁ জ্ঞান মাৰ্গত এডমিশন ল'বৰ কাৰণে মাত্ৰ যোগ্য তাৰ পিছত সাধনটো আছে আৰু আমি পাইছো যে বহু বছৰ তপস্যা কৰাৰ পাছতো বিভিন্ন অপেশ্বৰীৰ সংস্পৰ্শত অহাৰ পিছত তেওঁলোকৰ তপস্যা ভংগ হয় মোৰ জীৱনৰ এটা সত্য কাহিনী আছে মই 92 এছএছবি জইন কৰিছিলো জম্মু কাশ্মীৰৰ সুন্দৰবনী বুলি এটা জেগা 12 বেটেলিয়নৰ এছএছবি তাত মই জইন কৰিছিলো 93 চনত ট্ৰেইনিঙত আহিবলগীয়া হ'ল ট্ৰেইনিঙত জম্মু কাশ্মীৰৰ এখন জংঘলত আমাক কিছুদিনৰ কাৰণে তাত এৰি দিয়ে জংঘল এক্সাৰসাইজ বুলি কয় এইটো জংঘলত ঘূৰি থাকোঁতে এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহ দেখা পালো আৰু পাই পেলাই মই সুধিছিলো তেওঁ যে আপুনি অৰণ্যৰ মাজত জংঘলৰ মাজত এই গুহাটোৰ সন্মুখত অকলে অকলে কি কৰি থাকে তাৰ মানুহজনে কৈছিল যে এই গুহাটো যে দেখিছে ইয়াৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল কিন্তু তেওঁ ব্ৰহ্মক সমাধিত দেখা পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তপস্যা সম্পূৰ্ণৰূপে ভংগ হ'ল সম্পূৰ্ণ পাৱাৰ যিখিনি তেওঁ তপস্যাৰ দ্বাৰা ঘটিছিল সব শেষ হৈ গ'ল যেনেকৈ লুডু খেল আপোনালোকে সাপ জখলাৰ খেল খেলে গুটি মাৰিলে ওপৰলৈ গৈ আছে যদি ওপৰত গৈ 99টো যদি সাপৰ মুখত পৰি লাহেকৈ একেবাৰে আহি পেলাই 0 বা 1ত পোৱাই
আমি বোলো ভিতৰত অলপ চাব পাৰিনে বোলে পাৰিব ঘৰ অন্ধকাৰ আছিল তেওঁ ঘৰখন লৈ গৈ দেখুৱালে আৰু ভিতৰত য'ত ঋষিজনে তপস্যা কৰিছিল তাত এখন তুলত এখন পদ্ম থোৱা আছে ঋষিজন আমি বোলো এইজনে বোলে হয় এইজনে জংঘল এক্সাৰচাইজ শেষ কৰি যেতিয়া বাহিৰলৈ ওলাইছিলোঁ ওচৰৰ গাঁৱত জানিবলৈ ইচ্ছা গৈ আছিল কথাটো সোধা মেলা কৰিলোঁ আৰু সোধোতে ক'লে যে আপোনাক চব ঠিক কৈছে শুদ্ধ কথা কৈছে খালি এটা কথা মানুহজনে লুকুৱাইছে বোলো কোনটো কৈছে যিজন ঋষিয়ে তাত তপস্যা বুলি কৰিছে বুলি কৈছিল সেই ঋষিজন তেওঁ নিজেই তাত 12 বছৰ ধৰি তপস্যা কৰিছে আৰু এবাৰ মই বিহাৰৰ পৰা ছত্তীশগড় গৈ আছিলোঁ ৰিক্ৰুটমেণ্টত অমৰকণ্টক মাৰ্টিনডে আশ্ৰমত এদিন এৰাতি আছিলোঁ তাত দেখিছিলোঁ পিছদিনা ৰাতিপুৱা যাওঁতে এজন মানুহে হাতটো ওপৰলৈ কৰি তপস্যাত মগ্ন হৈ আছে হাত ওপৰলৈ গম পালোঁ তেওঁ বহু বছৰ ধৰি তেনেকৈ আছে হাতটো নলমায় এয়া তপস্যা গতিকে যোনে ইমান কষ্ট সহ্য কৰিব পাৰে ঘৰ দুৱাৰ বাদ দি নিৰ্জন স্থানত প্ৰিয় স্থানত গৈ হিমালয়ৰ ওপৰত গৈ গৰম ঠাণ্ডা সকলো সহ্য কৰিব পাৰি এনেকৈ যদি একান্ত মনে বহু বছৰ ধ্যান কৰে হয়তো প্ৰভু ভগৱন্তৰ কৃপা কৰিলে তেওঁ ব্ৰহ্ম দেখা পাব পাৰে কিন্তু দ্বাদশ অধ্যায় গীতাত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে ক্লেশ অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুঃখম দেহবৎ বিৰহাপ্যতে দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা ভক্তি যোগ তাত কৈছে হে অৰ্জুন এই জ্ঞান মাৰ্গ অতি কষ্টকৰ ক্লেশ অধিকতৰস্তেষাম বহুত ক্লেশ আছে বহুত কষ্ট আছে দেহাভিমানীৰ কাৰণে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো ইমান সহজ কাৰ্য নহয় আৰু ইয়াৰ উদাহৰণ আপোনালোকে প্ৰথম স্কন্ধ ভাগৱতত পাব ব্যাসদেৱ তেওঁ ব্ৰহ্মক সমাধিত সাক্ষাৎ কৰিছিল এইজন ব্যাসদেৱ শান্তি পোৱা নাছিল উগুল ধুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্ধী অধুমুখে বহি আছে হুয়া নিশ মত এই বেলা তৈত্যাসী মিলিল নাৰদ ভাগৱতৰ কেনেকৈ উদ্ভৱ হ'ল এই কথাখিনি বুজাবলৈ ব্যাসদেৱৰ কথা আছে তেওঁ ব্ৰহ্মক সমাধিত দেখা পোৱাৰ পাছতো মনৰ শান্তিয়ে নাই কৰ্মকাণ্ডৰ দ্বাৰা এটা জীৱ স্বৰ্গলোকলৈকে পঠিয়াব পাৰে আশ্ৰয় কৰে আৰু জ্ঞান মাৰ্গৰ দ্বাৰা এটা জীৱ ব্ৰহ্মলোক পৰ্যন্তলৈকে যাব পাৰে কিন্তু ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিত অৰ্জুন অষ্টম অধ্যায় 16 নম্বৰ শ্লোকত অৰ্জুনক কৈছে ব্ৰহ্মলোক পৰ্যন্ত যদি জীৱ যায় তাৰ পুনৰাগমন আছে তাৰ মানে ইও মুক্তি পোৱা নাই আৰু তাৰ বিপৰীতে যদি ভগৱান কৃষ্ণক যদি যোনে পালে মানুহ ব্যক্তিয়েতো কৌন্তেয় পুনৰ্জন্ম নাবিদ্যতে মোক যিজনে পালে মোক পোৱা মানে মোৰ ধামত যাব মোৰ ধাম কোন বৈকুণ্ঠ নতাত ভাসয়তে সূৰ্য না শশাঙ্কনা পাবক যত ভগৱান নিবৰ্তন্তে তত ধাম পৰমম পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিজনে মোৰ স্থানত যাব বৈকুণ্ঠত যিজন গ'ল তাৰ পৰা তেওঁ ঘূৰি আহিব নালাগে যত ভগৱান নিবৰ্তন্তে তাৰ পৰা যোৱাৰ পিছত পুনৰ যাৰ গমন নাই তত ধাম পৰমম এইখন মোৰ ধাম গতিকে এই দুটা মাৰ্ক সাইড কৰিলে যিহেতু ইয়াৰ পৰা আমি পৰম গতি লাভ কৰিব নোৱাৰো পৰম আনন্দ লাভ কৰিব নোৱাৰো সেইকাৰণে সহজ সৰল মাৰ্গ এটা ভাগিলে ভক্তি মাৰ্গ ইয়াত সেইকাৰণে পঢ়ালৈ কৈছে এমত দুৰ্লভ জন্ম পায় যিটো ভগৱতিক আশ্ৰয় ইমান এটা দুৰ্লভ জন্ম পোৱাৰ পাছত তোমালোকে ভক্তি কৰা যিটো মাৰ্গৰ দ্বাৰা আনন্দ পাবা আৰু আমি কৰিব কিয় নাই এই যাগ যজ্ঞ পূজা পাতলে হওক বা ধ্যান ধাৰণা সমাধিয়ে হওক বা ভক্তিয়ে হওক কিয় লাগে আমাক কিয় কৰি আছো আমি কি লাগে আমাক পৃথিৱীত প্ৰায় 900 কোটি মানুহ কাৰো লগত কাৰো মিল নাই সব বিভিন্ন ধৰণৰ সব বেলেগ বেলেগ আনকি হাতৰ আঙুলিৰ ছাপটো কাৰো লগত কাৰো নিমিলে ফিংগাৰ প্ৰিন্টছ বিলাক নিমিলে ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তু মিল আছে আমি প্ৰত্যেকে আনন্দ বিচাৰিছো আনন্দ সবকে লাগে আৰু সেই আনন্দৰ বিচাৰিয়ে আজি আপোনালোক ইয়ালৈ আহিছে আনন্দ বিচাৰিয়ে কোনোবা হয়তো অহা নাই বেলেগত আছে বুলি ভাবিছে আমি যি কৰিছো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল এটাই লক্ষ্য আনন্দ কোনোবাই দিনটো মোবাইলটো চাই পাৰ কৰিছে আনন্দ পাম বুলি কোনোবাই টিভি চাই পাৰ কৰিছে আনন্দ পাম বুলি কোনোবাই ধন টকা পইচা ঘটিছে আনন্দ পাম বুলি
কোনোবাই গ্ৰন্থ পঢ়ি আছে আনন্দ পাম বুলি, কোনোবাই ভক্তিত মগন হৈ আছে আনন্দ পাম বুলি, কোনোবাই জাত যজ্ঞ পূজা পাতল কৰি আছে আনন্দ পাম বুলি। আনন্দ সবকে লাগে, কিন্তু